আমি ৰঙা নদীৰ প্ৰেমিক। টেণ্ট চাইট যদি মন যায় আহিব পাৰে আপোনালোকে এই ৰঙা নদীৰ কেম্প চাইটটোলৈ চাই থাকিব তেতিয়ালৈকে ব্লগ বন্ধুসকল আপোনালোকক লৈ যাম লখিমপুৰ সদৰৰ পৰা আপোনালোকক ৰঙা নদী পাৰত অৱস্থিত টঙি ঘৰলৈ চাওঁ আহক টঙি ঘৰত আমি কেনেদৰে উপস্থাপন কেনেদৰে জীৱন নিৰ্বাহ কেনেদৰে লাইট ৰিফ্ৰেছমেণ্ট কৰিব পাৰোঁ। আমি আছোহি এতিয়া টঙি ঘৰ আৰু এই টঙি ঘৰ ক'ত আছে জানিবলৈ চেষ্টা কৰোঁ আহক। আৰু এই টঙি ঘৰ আছে ৰঙা নদী লখিমপুৰ সদৰৰ পৰা অঞ্চলৰ প্ৰায় 8-9 কিলোমিটাৰ যদি আহে আৰু এই মথাউৰি কিনাৰতে আছে ৰঙা নদী পাৰত আছে এই টঙি ঘৰ। আৰু টঙি ঘৰৰ ভিতৰলৈ আমি সোমাই যাম তেনেদৰে জৈৱিক কৃষিহাৰ তেওঁলোকে কেনেদৰে উপাৰ্জন কৰে কেনেদৰে খেতিবিলাক কৰে দেখুৱাম আৰু তেওঁলোকে কি বস্তু অসমীয়া পৰম্পৰা ঐতিহ্যক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে সকলোবোৰ দেখুৱাম। চাই থাকিব তেজাল লগা ব্লগ চাওঁ আহক আমি ভিতৰলৈ। ভিতৰখিনি ব্লগ বনালোৱে নহয় এইটো দেখুৱাম আপোনালোকক। এইটো এটা টিকেট ঘৰটো হৈছে এইটো পাৰ পাৰ্চন আহিবৰ কাৰণে এণ্ট্ৰি ফিজ হৈছে 20 টকা মাত্ৰ 20 টকাতে আপোনালোকৰ অসমীয়া গাঁৱৰ যি পৰম্পৰা ঐতিহ্যক ধৰি ৰাখিব চেষ্টা কৰা আমাৰ কয়দীসকলে চেষ্টা কৰে ইত্যাদি ধৰণৰ আহি চাব পাৰে। আৰু ফ্ৰণ্ট ভিউটো আপোনালোকক দেখুৱাই দিছোঁ। ফ্ৰণ্ট ভিউটো এইটো টঙি ঘৰ জৈৱিক কৃষি ক্ষেত্ৰ আৰু পৰ্যটনস্থলী নামৰ এই ৰঙা নদী এই পাৰে পাৰে অনুষ্ঠিত আৰু এই মথাউৰিৰ পৰা মথাউৰি যদি আহে ৰঙা নদী কিনাৰৰ পৰা খুব প্ৰায় 5 কিলোমিটাৰ অহাৰ পাছত এই টঙি ঘৰটো পোৱা যায়। এনেকৈ এইটো দিছে নাই এইটো ভিডিঅ' হৈ থাকিব এইটো অসমীয়াৰ ঐতিহ্য অসমীয়াৰ পৰম্পৰা কিছু ধৰি ৰাখিবলৈ সামান্যতম চেষ্টা কৰিছে এই আমাৰ লখিমপুৰৰ পৰা প্ৰায় 9 কিলোমিটাৰ ৰঙা নদী মাথাউৰি আহিলে মানে এই কেম্প চাইটটো পোৱা যায়। আৰু এই কেম্প চাইটটোত আহি পিনি অসমীয়াৰ যি সঁজুলি বা অসমীয়াৰ যি ঐতিহ্য অসমীয়াৰ যি পৰম্পৰাবিলাক ৰখাৰ ক্ষেত্ৰত যেনেদৰে ৰাতিপুৱা শুই উঠি গৰুহাল লৈ পিনি হাল বোৱাৰ পৰা সমগ্ৰ ইয়াত দৃশ্যবিলাক দেখুওৱা যায়। মাছ মৰাই কেনেদৰে মাছৰ আজিৰ মানে প্ৰজন্মই চিনি নোপোৱা কিছুমান বস্তু আজিৰ প্ৰজন্মক চিনাকি কৰি দিবৰ কাৰণে এইখন আমাৰ এই কেম্প চাইটত আমি তৈয়াৰ কৰিছে আমাৰ পুতুল গগৈ কোৱাইদেৱে। আৰু এই কোৱাইদেউৰ এই সামান্যতম প্ৰয়াস কৰিছে কিছুমান মানে অসমীয়াৰ আৰু চানেকিৰে। এয়া দেখিছে আপোনাৰ খালৈ দেখিছে এইটো কি বুলি কয় পল হয়নে পল আৰু কিছুমান ডলা আৰু এইটো চেৰেপা নে কি কয় হয়তো ময়ো কিছুমান নাজানো এখন জাকৈ বুলি কয়। আৰু এই বস্তুবিলাক হেৰাই যাব ধৰা কিছুমান বস্তু ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু নতুন প্ৰজন্মক চিনাকি কৰাই দিবৰ কাৰণে সামান্যতম চেষ্টা কৰিছে চাব। আৰু এইখন ডলাৰ নে কি হয় আজিৰ লোকসকলেতো চাউলটো প্ৰায় আজি লোকসকলে প্ৰায় কিনিয়ে খায় বা দোকানৰ পৰা, কিন্তু এই সামান্যতম প্ৰয়াস কৰিছে এইবিলাক দেখিছে সমগ্ৰ দৃশ্য আৰু দেখুৱাম আৰু দেখি চাব আপোনালোকে। আৰু এইবিলাক হৈছে একোটা চাংঘৰ সকলোবিলাক আছে আপোনালোকে আহি চাব পাৰে আৰু এই মোৰ তেজাল ডেকা ব্লগছত আপোনালোকে চাব পাৰে আৰু আপোনালোকে আহি এই অসমীয়া যি ঐতিহ্য পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰা তেওঁলোকৰ চানেকিসমূহ চাবলৈ আহিব পাৰে। ধন্যবাদ। জয় অসম। এইটো চাব পাৰে ইয়াত এটা অকণমান সৰু বাচ্চাবিলাক আহিব পাৰে। এইটো এটা চাংঘৰ হয় এইটো। জৈৱিক সাৰ টঙি ঘৰ নামৰ এখন গাৰ্ডেন টঙি ঘৰ। আই লাভ ৰঙা নদী। কোন তুমি এইখন এখন পানী নাই, কিন্তু ইয়াত এখন মানে বাঁহৰ দলং এখন নিৰ্মাণ কৰি দেখুৱাইছে কেনেদৰে বাঁহৰ দলংখন নিৰ্মাণ কৰি তেওঁলোকৰ এইটো এটা চানেকি দেখুৱাবলৈ গৈছে। আৰু তেনেদৰে এখন সৰু খেতি কৰিছে, ইয়াত কবি খেতি কৰিছে। কবি খেতি কেনেদৰে কৰা হয় ইত্যাদি ধৰণৰ কিছুমান কথা জানিব পাৰে আপোনালোকে। চাই থাকিব তেজাল ডেকা ব্লগছ। আৰু এটা আছে শব্দ আৰু কোন তুমি বুলি এটা শব্দ দিছে, তাত গৈ পিনি ফটো মাৰিব পাৰে। আই লাভ ৰঙা নদী। ৰঙা নদী হৈছে আমাৰ প্ৰাণ। ৰঙা নদী হৈছে লখিমপুৰৰ ঐতিহ্য লখিমপুৰৰ পৰম্পৰা আৰু লখিমপুৰৰ পৰম্পৰাক ধৰি ৰাখিবৰ কাৰণে ঐতিহ্য পৰম্পৰা এয়া হৈছে আই লাভ ৰঙা নদী। চাই থাকক তেজাল ডেকা ব্লগছ। আৰু ফ্ৰণ্ট ভিউটো দেখুৱাম আপোনালোকক। ফ্ৰণ্ট